যে প্ৰথম হাল বাইছে হাল বোৱাত আপোনালোকে দেখিবলৈ পাইছে নহয় এই যে ধানৰ মাজত বুনবিলাক আপোনালোকে যেটা ফুইটো ৰুব বুকাত বুন মাৰা যেটো প্ৰিন্স হাৰ্বিচাইড পেটিলা ক্লোৰ সেই পেটিলা ক্লোৰ 50% ইচিটো প্ৰয়োগ কৰিব কাৰণ হেতু প্ৰয়োগ কৰিলে ধানৰ মাজত বুন গজিব নোৱাৰে এইবিলাক বুন পিছত যেটা আমি ভুই ৰোপণ কৰিম ধানৰ মাজতে কিছু সংখ্যক বুন গজে গজাৰ পিছত আমি ধানৰ যেটো পৰিমাণত সাৰ প্ৰয়োগ কৰো তাৰ কিছু পৰিমাণৰ সাৰ খেতিয়ক বন্ধুবান্ধৱসকল এই বুনবিলাকে টানি লয় আৰু যাৰ ফলত আমাৰ ধান খেতিৰ উৎপাদনটো কমি যায় তো হেহে যদি আমি প্ৰিন্স হাৰ্বিচাইড প্ৰয়োগ কৰো তেতিয়াহলে আমাৰ ধান খেতিডৰাত এই বুন গজিব নোৱাৰে আৰু আমাৰ উৎপাদনটো বৃদ্ধি হ'ব তাৰে বুকাত আপোনালোকে উন্নত মানৰ ডিএপি সাৰ প্ৰয়োগ কৰিব ডিএপি 1840 ইন্দোৰামাৰ হক নতুবা ইফকো কোম্পানীৰ হক সেই ডিএপি প্ৰয়োগ কৰিব লগতে সুপাৰ ফসফেট প্ৰয়োগ কৰিলে আমি কামছন সুপাৰ নতুবা পৰাছ সুপাৰ প্ৰয়োগ কৰিব লাগিব আৰু ইউৰিয়া প্ৰয়োগ কৰিলে আমি ইউৰিয়া যিকোনো ইউৰিয়া প্ৰয়োগ কৰিলে হল ইফকো হক বা মুক্ত হক প্ৰয়োগ কৰিলে হল আৰু ধান খেতিত পানী থাকিলে ভাল হয় যদিহে পানী নাথাকে তে আপোনালোকে পানী যোগানৰ ব্যৱস্থা কৰিব আৰু খেতিয়ক বন্ধুবান্ধৱসকল ধান খেতিডৰাৰ উৎপাদন আপোনালোকৰ মাটিডৰাৰ ওপৰত নিৰ্ভৰ কৰিব মাটিডৰাৰ গুণাগুণৰ ওপৰত মাটিডৰাৰ গুণাগুণ শক্তি ভাল হয় তেতিয়াহলে উৎপাদন বৃদ্ধি হ'ব যেনিয়ে চাই হেনে আপোনালোকে দেখা পাব কত এতিয়ালৈকে ভুই ৰোৱা হোৱা নাই তো এটাই মূল কাৰণ আছিল যে বৰষুণ লেটকে আহিল যাৰ বাবে পথাৰৰ মাটিবোৰ ফাটি গৈছিল হাল বাব পৰা নাছিল বৰষুণ আহাৰ পিছত প্ৰথম হাল বালে আৰু এতিয়া এটা প্ৰবলেম হৈছে কি কঠিয়াবোৰ ডাঙৰ হোৱা নাই কাৰণ কঠিয়াবোৰ 20 পৰা 25 দিন হলেহে তুলিব পাৰিব তো দেখিবলৈ পাইছে নহয় ইমানখিনি বুন হৈছে এই বুনবিলাক ধুনিয়াকে এই মাটিডৰাৰ পৰা আঁতৰাব লাগিব তেতিয়াহে মানে ধান খেতিৰ উৎপাদন বৃদ্ধি হ'ব তো আশা কৰোঁ খেতিয়ক বন্ধুবান্ধৱসকল ভিডিঅ'টো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো খেতিৰ লগত জড়িত নিতৌ সকলো ধৰণৰ ভিডিঅ' আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব তো ধন্যবাদ জয়